নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা প্ৰায় 17,512টাকৈ পদ মুকলি কৰি দিছে। এডভাৰটাইজমেণ্টসমূহ আহি গৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। যুৱ সমাজৰ বাবে বৃহৎ সুখবৰ আহিছে। কোনটো তাৰিখৰ পৰা আবেদনসমূহ হ'ব, সম্পূৰ্ণ এডভাৰটাইজমেণ্ট এই ভিডিঅ' যোগে ডিছকাছ কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'ত লাইক এটা কৰিব পাৰে, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন 2026। অভাৰঅল যিখিনি ভেকেঞ্চি আহিছে, ভেকেঞ্চিখিনি প্ৰায় 17,000+ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। এই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, সকলোখিনি কথা সবিশেষ আপোনালোকে এই ভিডিঅ' যোগে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰে। ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। পঞ্চায়ত বিভাগৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। দেখিব পাৰিছে ব্ৰেকডাউন ভেকেঞ্চিখিনি জনাব বিচাৰিছোঁ। গ্ৰীণ ৰেঞ্জাৰ সহায়কৰ ভেকেঞ্চি মুকলি কৰিছে গ্ৰেড 3। অভাৰঅল ভেকেঞ্চি মুকলি কৰিছে 4,500+। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে এনি ষ্ট্ৰীমৰ ফালৰ পৰা। 15,000+ ইয়াত আপোনালোকে চেলাৰী পাব। টেক্স কালেক্টৰ কামৰূপ মুহুৰাৰ ভেকেঞ্চি মুকলি কৰিছে 3,200। এইটো গ্ৰেড 3 লেভেলৰ। ইয়াৰ ক্ষেত্ৰতো আপোনালোকক গ্ৰেজুৱেশ্যন বিচাৰিছে। বাকী যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে, পিয়ন, এটেণ্ডেণ্ট, চকীদাৰ, সহায়ক বা জাৰীকাৰক বুলি কোৱা হয়, যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইয়াৰ ক্ষেত্ৰত 1,200+টা ভেকেঞ্চি মুকলি কৰিছে। আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে 12 পাছ বা গ্ৰেজুৱেশ্যন বিচাৰিছে। এতিয়া এজ লিমিটটো কিমান বিচাৰিছে? জেনেৰেলি 18ৰ পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে, যদি আপোনালোকে UR কেটেগৰী কেণ্ডিডেট হয়। বাকী যদি আপোনালোকে ধৰি লওক OBC বা MOBC হওক, তাৰ ক্ষেত্ৰত আপোনালোকে 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকে 43 ইয়াৰ্ছলৈকে পাৰিব OBC MBCৰ ক্ষেত্ৰত। বাকী ST বা SC ST P বা ST হিল হওক বা এইচ মানে হৈছে হিল ST হিল হওক, ইয়াৰ ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 45 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। PWBD কেণ্ডিডেট হ'লে 10 বছৰ, মানে 50 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? এই ভেকেঞ্চিসমূহৰ আপডেটসমূহ আগষ্ট মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত ষ্টাৰ্ট হ'ব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ, তেতিয়া সকলোকে আগত আপডেটসমূহ পাব পাৰিব।